আজি মই ত্ৰিফলাৰ বিষয়ে ক'ম। ত্ৰিফলা আয়ুৰ্বেদিক শাস্ত্ৰত এক গুৰুত্বপূৰ্ণ আৰু মহান শক্তিশালী ঔষধি, যি নেকি আমি আমাৰ ওচৰে পাজৰে একদম ইজি পাই যাওঁ, সহজতে পোৱা বস্তু এই ত্ৰিফলা। ত্ৰিফলাত এনেকুৱা কিছুমান মহৎ গুণ আছে, যি নেকি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে এনেকুৱা কিছুমান ৰোগ নিৰাময় কৰে, জানি আপুনি আচৰিত হ'ব। তাৰে ভিতৰত আজি মই আপোনালোকক জনাম 20টা ৰোগৰ বিষয়ে, যি 20টা ৰোগ এই ত্ৰিফলাই নিয়ন্ত্ৰণ কৰিব পাৰে। যদি আপুনি ত্ৰিফলা নিয়মিত খাই থাকে, তেতিয়াহ'লে এই 20টা ৰোগৰ ভিতৰত এটাও ৰোগ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। যদি কেনেবাকৈ হৈছেও, ত্ৰিফলা সেৱনৰ ফলত ইয়াক আপুনি নিৰাময় কৰিব পাৰিব। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব, কাৰণ কাটি কাটি চালে কি হ'ব, তাৰে মাজৰে গুৰুত্বপূৰ্ণ কিছুমান কথা আপোনাৰ থাকি যাব। আধা আধৰুৱাকৈ শিকি তাৰে পৰা সেই দৰৱ খালে আপোনাৰ উপকাৰ কেতিয়াও নহয়। ত্ৰিফলাই কোষ্ঠকাঠিন্যতা দূৰ কৰাত সহায় কৰে। যদি আপুনি খাদ্য খোৱাৰ পিছত হজম নোহোৱা যেন লাগে, ৰাতিপুৱা আপোনাৰ লেট্ৰিন ক্লিয়াৰ নহয়, টাইমমতে লেট্ৰিন নহয়, বিনা টাইমত আপোনাৰ দিনটোৰ ভিতৰত যিকোনো টাইমত লেট্ৰিন হয়, তেনেকুৱা সমস্যাত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি ত্ৰিফলা ব্যৱহাৰ কৰক। কেনেকৈ ব্যৱহাৰ কৰিব? ৰাতি ব্যৱহাৰ কৰিব লাগিব খাদ্য খোৱাৰ পাছত। তেতিয়া কি কৰিব আপুনি? এগিলাচ গৰম পানী ল'ব, তাতে 10 গ্ৰাম ত্ৰিফলা দিব। বেছিকৈ নাখাব, বেছিকৈ অমৃত খালেও বেয়া বুলি কৈছে, গতিকে ত্ৰিফলাও পৰিমাণতেহে খাব। এজন মানুহৰ কাৰণে এবাৰৰ বাবে 10 গ্ৰামেই একদম যথেষ্ট। আপুনি 10 গ্ৰাম ত্ৰিফলাৰ গুৰি ল'লে, সেই গৰম পানী গিলাচত আপুনি দি দিলে, তাৰপিছত সেইখিনি খুব সুন্দৰকৈ লৰাই ঢাকি ৰাখিলে। ঢাকি ৰখাৰ পাছত কি কৰিব? সেই ত্ৰিফলাখিনি পানীখিনি আপুনি যিখিনি মিহলাই থ'লে সেইখিনি কুহুমীয়া হ'বলৈ দিব। সদায় আমি বডি টেম্পাৰেচাৰৰ হিচাপতে গৰম পানী খাব লাগে। বেছি ঠাণ্ডা হ'ল বুলি বেছি গৰম পানী খাব নালাগে, ই আমাৰ শৰীৰৰ কাৰণে বেয়া। আমাৰ সেইকাৰণে কয় গুণগুণা পানী, অৰ্থাৎ কুহুমীয়া গৰম পানী খাবলৈ কয়। অলপ দেৰি পিছত দেখিব পানীখিনি কুহুমীয়া হৈ গৈছে আৰু বস্তুখিনিও সম্পূৰ্ণকৈ পানীৰ লগত মিহলি হৈ গৈছে। তাৰপিছত আপুনি সেই পানীগিলাচ খাই দিয়ক। দেখিব কেইদিনমান নিয়মিত ব্যৱহাৰ কৰিলে, অন্ততঃ সপ্তাহত আপুনি 2 দিন ব্যৱহাৰ কৰকচোন, গম পাব আপোনাৰ সেই সমস্যা একেবাৰে নাইকিয়া হৈ গৈছে। আয়ুৰ্বেদত ত্ৰিফলাৰ বিষয়ে বিস্তৃতভাৱে লিখা আছে। ত্ৰিফলা কি আমি সকলোৱে জানো নহয়নে? যদিও জানো আমি, তথাপিতো মই কৈ দিছোঁ, ত্ৰিফলা 3টা ফলৰ দ্বাৰা বনোৱা এবিধ ঔষধি, সেইকাৰণে ইয়াৰ নাম ত্ৰিফলা। সেই ফল কেইবিধ হৈছে আমলখি, শিলিখা আৰু ভোমোৰা গুটি। এই 3বিধকে সমান সমান পৰিমাণে লৈ সেইখিনি পিচি গুৰি কৰি সেয়াই হৈছে ত্ৰিফলা। যদি আপোনাৰ ঘৰত এইকেইটা বস্তু পায়, তেতিয়াহ'লে পিয়ৰ ত্ৰিফলা গুৰি আপুনি ঘৰতে বনাই ৰাখিব পাৰে। ইয়াৰ কাৰণে আপুনি আটাইকেইটা বস্তু ত্ৰিফলা, আমলখি, ভোমোৰা গুটি ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই শুকুৱাই ল'লে, মিক্সিত মাৰি পিচি পাউডাৰখিনি চালি ধুনীয়াকৈ গুৰি কৰি আপুনি এয়াৰটাইট কণ্টেইনাৰত ৰাখি থ'লে। মাজে মাজে সেইখিনি এবাৰ ৰ'দালে, 2-3 মাহৰ মূৰে মূৰে বা মাহেকত দুবাৰকৈ এনেকৈ ৰ'দাই থাকিলে আপুনি সৰহ পৰিমাণে বনাই থ'লেও কেতিয়াও বেয়া নহয়। এনেকৈ আপুনি ত্ৰিফলা, পিয়ৰ ত্ৰিফলা আপুনি ঘৰতে বনাই খাব পাৰে। ৰাতি খালে আমাৰ পেট চাফা হয়, সেইটো আমি গম পালোঁ। যদি আমি ৰাতিপুৱা ত্ৰিফলা খাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো ডিটক্স কৰে, আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। আমাৰ শৰীৰত যদি কিবা বেমাৰে লগ লৈছে, সেই বেমাৰ নাইকিয়া কৰে, সেই বেমাৰ উলিয়াই দিয়ে এই ত্ৰিফলাই। ইয়াৰ লগত আপুনি এটা বস্তু মিহলালে ই এক শক্তিশালী ঔষধি হৈ পৰে, সেয়া হৈছে গিলৈ। গিলৈ যদি নিম গছত বগোৱা গিলৈ হয়, তেতিয়াহ'লে খুব ভাল। নিম গছত বগোৱা গিলৈ যদি নাপায়, তেতিয়াহ'লে যিকোনো গছতে বগাই থকা, বিষাক্ত নহ'লেই হ'ল, তেনেকুৱা গছত বগাই থকা গিলৈ 2 টুকুৰামান আনিলে, মই কৈছোঁ 1 ইঞ্চিকৈ আমি এজন মানুহে এদিনত 5 ইঞ্চি জোখত গিলৈ খাব পাৰোঁ। তাতকৈ বেছি খোৱাটো দৰকাৰ নাই, কম হ'লেও আপত্তি নাই, কিন্তু 5 ইঞ্চি জোখৰ। 5 ইঞ্চি আপুনি সেই গিলৈ টুকুৰা এটা ল'লে, সেয়া সৰু সৰুকৈ টুকুৰা কৰি থেতেলিয়াই মিক্সিত মাৰি সেইখিনি আপুনি এগিলাচ পানী ল'লে, 2 গিলাচ পানী ল'লে, তাতে এটুকুৰা মিচিৰি দিলে, মিচিৰিকণো কমকৈ ল'ব, যি সূতা লাগি থকা মিচিৰি, সেই মিচিৰি ল'ব, লৈ সেইখিনি খুব সুন্দৰকৈ উতলাব। উতলাই আপুনি এনেমান উতলাব যাতে এগিলাচ পানী নাইকিয়া হৈ যায়, মাত্ৰ এগিলাচ ৰয়গৈ। সেই গিলাচ পানীতে আপুনি 10 গ্ৰাম ত্ৰিফলা গুৰি দি দিব, দি সেইখিনি সুন্দৰকৈ লৰাই জুই নুমুৱাই দিব, কিন্তু এগিলাচ পানী নাইকিয়া হোৱাৰ পিছত যেতিয়া এগিলাচ ৰ'ব, জুই নুমুৱাই দিব।
তাৰপিছত সেই পানীগিলাচ চেকি ল'ব, তাতেহে ত্ৰিফলা 10 গ্ৰাম গুড়ি দিব। তাৰপিছত সেইখিনি সুন্দৰকৈ লৰাই ঢাকনিখনে ঢাকি থৈ দিয়ক। ইমান সময়লৈকে ঢাকি ৰাখক যাতে পানীখিনি আপুনি খাব পৰা কুহুমীয়া হৈ যায়। তাৰপিছত সেই পানীগিলাচ আপুনি খালী পেটতে খাই দিয়ক। এনেকৈ মাত্ৰ সপ্তাহত 2 দিনো যদি কৰে, আপোনাৰ শৰীৰটো একেবাৰে নিৰোগী হৈ থাকিব, ডিটক্স হৈ থাকিব। যিমান বেয়া বস্তু আপোনাৰ শৰীৰত জমা হৈছে সেইখিনি উলিয়াই আপোনাৰ শৰীৰটো পৰিষ্কাৰ কৰি ৰাখিব। আমাৰ শৰীৰ যেতিয়া পৰিষ্কাৰ হৈ থাকে, আমাৰ শৰীৰৰ আমাৰ ভিতৰত যিহেতু আমি যি খাদ্য বস্তু খাওঁ সেইখিনি সম্পূৰ্ণকৈ ওলাই যোৱাৰ পিছতো কিছুমান বস্তু থাকিব পাৰে, লাগি বা তেনেকুৱা ধৰণে পচি ৰচি থাকে বুলি কয়েই। সেইকাৰণে গেছ এচিডিটি এনেকুৱা ধৰণৰ হয়। আমি যদি এনেকৈ খাই থাকোঁ তেতিয়াহ'লে সেইখিনি থাকিব নোৱাৰে, সেইখিনি ওলাই যাব। যেতিয়া আমাৰ পেটত বেয়া বস্তু নাথাকে, আমাৰ শৰীৰত বেয়া বস্তু নাথাকে, তেতিয়াহ'লে ৰোগ আহিব ক'ৰ পৰা? এয়া যে ক'লো মই, সেয়া ত্ৰিফলা আমি সৰ্বসাধাৰণতে আমি খোৱা নিয়ম। আমি এনেকৈ ত্ৰিফলা খাওঁ নহয়নে? কিন্তু যদি আপুনি ত্ৰিফলা বতৰৰ অনুসৰি খাবলৈ লয়, জ্বৰ কাল, গৰম কাল, জ্বৰ জাহৰ মাজৰ কাল, এনেকুৱা সময়ত যদি আমাৰ 6টা ঋতুত যদি বিভিন্ন ধৰণেৰে মিচিৰি ত্ৰিফলা খোৱাৰ নিয়ম আছে, সেই নিয়ম যদি মানি আপুনি ত্ৰিফলা খাবলৈ লয়, তেতিয়াহ'লে আপুনি ইয়াৰ 100 গুণ লাভ উঠাব পাৰিব। এনেও ত্ৰিফলা এনেকৈ খালেও যেনেকৈ তেনেকৈ খালেও আমাৰ লাভ হ'বই, কিন্তু আমি বেছি লাভ উঠাব পাৰিম যদিহে আমি ঋতু অনুসৰি ত্ৰিফলা খাবলৈ লওঁ, নিয়ম অনুসৰি। বহাগ জেঠ মাহত যদি আপুনি ত্ৰিফলা খায়, তেতিয়াহ'লে আপুনি যদি 2 চামুচ ত্ৰিফলা লৈছে, ত্ৰিফলা বেছিকৈ খালেও ইমান বেছিও নহয় যাতে 2 চামুচো আপুনি খাব পাৰে। অৰ্থাৎ 2 চামুচত আমাৰ কিমান হ'ব? 20 গ্ৰাম, হয় নহয়? আমি 20 গ্ৰামো খাব পাৰোঁ। 2 চামুচ যদি আপুনি ত্ৰিফলা ল'লে, ত্ৰিফলাৰ গুড়িৰ 4 ভাগৰ 1 ভাগ আপুনি মৌ জোল ল'লে, লৈ সেইখিনি খুব ধুনীয়াকৈ মিহলালে। বহাগ জেঠত যদি আপুনি এনেকৈ ত্ৰিফলা খায়, তেতিয়াহ'লে ইয়াৰ গুণাগুণ যথেষ্ট পৰিমাণে আমি লাভ কৰিব পাৰোঁ। আহাৰ শাওণ মাহত আপুনি ত্ৰিফলাৰ লগত ত্ৰিফলাৰ 4 ভাগৰ 1 ভাগ গুড় মিহলাই আপুনি খাব পাৰে। তেতিয়া আমি 100% লাভ উঠাব পাৰোঁ। গুড় যাতে কোনো কেমিকেল মিহলোৱা নাথাকে, শুদ্ধ গুড় হয়, তেনেকুৱা গুড় বাছি ল'ব, তেতিয়াহে আমাৰ কামত আহিব। ভাদ আৰু আহিন মাহত আমি এই ত্ৰিফলাৰ 4 ভাগৰ 1 ভাগ যদি শুকান আদাৰ গুড়ি, আদা শুকুৱাই গুড়ি কৰি লোৱা যিটো পাউডাৰ, সেইটো 4 ভাগৰ 1 ভাগ যদি মিহলাই খাওঁ, তেতিয়াহ'লে আমি তাৰ পৰা 100% লাভ উঠাব পাৰোঁ। কাতি আৰু আঘোণ মাহত আমি ত্ৰিফলাৰ 4 ভাগৰ 1 ভাগ সন্ধ্যা নিমখ মিহলাই যদি খাওঁ, তেতিয়া আমি তাৰ পৰা যথেষ্ট লাভ, অৰ্থাৎ 100% লাভ উঠাব পাৰোঁ ত্ৰিফলাৰ। পুহ আৰু মাঘ মাহত যদি আমি ত্ৰিফলাৰ 4 ভাগৰ 1 ভাগ চেনি মিহলাই খাওঁ, তেতিয়াহ'লে আমি তাৰ 100% লাভ উঠাব পাৰোঁ। ফাগুন আৰু চ'তত যদি ত্ৰিফলাৰ গুড়িৰ 4 ভাগৰ 1 ভাগ যদি আমি জালুকৰ পিপলি জালুক যেতিয়া পিপলি ওলাই, সেই পিপলিৰ গুড়ি মিহলাই খাব পাৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ পৰা সকলো ৰোগ দূৰ হয়। যেনেকৈ যি নিয়মেৰে যিটো মাহতে যেনেকৈ আপুনি ত্ৰিফলা নাখাওক কিয়, এটা কথা একদমেই মনত ৰাখিব, ত্ৰিফলাৰ পানীখিনি খোৱাৰ পাছত সম্পূৰ্ণ 1 ঘণ্টা আপুনি বেলেগ একো বস্তু নাখাব। পুৰা 1 ঘণ্টা থাকিবই, তাতকৈ বেছিকৈ থাকিব পাৰিলে ভালেই। যদি থাকিব নোৱাৰে, অন্ততঃ কমচে কম 1 ঘণ্টা সময় আপুনি একো নোখোৱাকৈ থাকিব। তাৰ পাছতেহে বেলেগ কিবা খাব, তেতিয়াহে ত্ৰিফলাই কাম কৰিব। যদি আপুনি ত্ৰিফলা খোৱাৰ পাছতে বেলেগ বস্তু খাই দিয়ে, তেতিয়াহ'লে ত্ৰিফলা খোৱাৰ কোনো লাভেই নহ'ব। আয়ুৰ্বেদত ত্ৰিফলাৰ বিষয়ে বহুত চমৎকাৰী গুণ লিখা আছে, যি নেকি আমি বিশ্বাস কৰিবলৈকে টান লাগে। ত্ৰিফলা যদি আপুনি 12 বছৰ খায়, তেতিয়াহ'লে আপোনাৰ কথাৰ সত্যতা প্ৰমাণিত হয়। যদি আপুনি যি কথা কয় সেয়া সত্য হৈ যায়। যদি আপুনি 12 বছৰ ৰেগুলাৰ প্ৰতি মাহত যেনেকৈ ত্ৰিফলা খাব লাগে, তেনেকৈ যদি আপুনি খাই থাকে, 12 বছৰ যদি সম্পূৰ্ণ কৰে, তেতিয়াহ'লে আপোনাৰ বাক্যত সিদ্ধি আহে। যেনেকৈ আগতে ঋষিমুনিসকলে সাপ দিলে সাপ হৈ যায়, যি বাক্য কয় সেয়া সত্য হৈ যায়, ঠিক তেনেকৈ আপোনাৰ বাক্য তেনেধৰণেৰে আপোনাৰ সিদ্ধ হৈ যায়। যদি আপুনি এবছৰ কণ্টিনিউ এদিনো গেপ নকৰাকৈ যদি ত্ৰিফলা খায়, এবছৰৰ পাছত দেখিব আপোনাৰ শৰীৰৰ পৰা এলাহ ভাগৰ নামৰ বস্তুটো টোটেলি নাইকিয়া হৈ গৈছে। আপোনাৰ শৰীৰটো ফূৰ্তিৰে ভৰি পৰিছে, এনাৰ্জিৰে ভৰি পৰিছে। যদি আপুনি এই নিয়মেৰে 2 বছৰ কণ্টিনিউ ত্ৰিফলা খায়, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ পৰা সকলো ৰোগ নাইকিয়া হৈ যাব। কিবা ৰোগ যদি আপোনাৰ শৰীৰত বাহ লৈছিল, সেয়া নাইকিয়া হ'ব। কোনো ৰোগে আপোনাৰ শৰীৰ চুব নোৱাৰিব। আপোনাৰ শৰীৰটো ইমান শক্তিশালী কৰি তুলিব। যিমানেই ক্ৰনিক ডিজিজ নহওক কিয়, আপোনাৰ 2 বছৰৰ যদি ত্ৰিফলা কণ্টিনিউ খাই দিয়ে, সেয়া সকলো
নাইকিয়া হৈ যাব। এই নিয়মেৰে যদি ত্ৰিফলা আপুনি 3 বছৰ খায় তেতিয়াহ'লে আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি হ'ব। ইমানেই দৃষ্টিশক্তি বৃদ্ধি হ'ব, আপুনি যদি কেনেবাকৈ চশমাও লগাই আছে সেয়া চশমা আঁতৰিব। ইমান দৃষ্টিশক্তি শক্তিশালী হৈ যাব আপোনাৰ। 4 বছৰ ধৰি কণ্টিনিউ যদি আপুনি ত্ৰিফলা এনেদৰে খাই থাকে, মাহত যিটো নিয়মেৰে খাব লাগে সেই নিয়মেৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ ক্ৰান্তি বাঢ়ে। চাবচোন কেতিয়াবা বহুত ভিৰৰ মাজতো কিছুমানৰ চেহেৰা জিলিকি থাকে, অৰ্থাৎ সেই তেনেকুৱা ধৰণে আপোনাৰ চেহেৰা একদমেই চমকি উঠিব, ইমানে উজ্জ্বল হৈ পৰিব। গতিকে 4 বছৰ ত্ৰিফলা খালে এই লাভ হ'ব। যদি আপুনি 5 বছৰ ত্ৰিফলা খায় তেতিয়াহ'লে কি হয় জানি আচৰিত হ'ব। 5 বছৰ যদি কণ্টিনিউ আপুনি ত্ৰিফলা খাই থাকে তেতিয়াহ'লে আপোনাৰ যি কথা পাহৰি যোৱা ক্ষমতা, আমাৰ স্মৃতি শক্তি ইমানেই শক্তিশালী হ'ব, আপুনি নিজেই দেখি আচৰিত হ'ব। কিন্তু 5 বছৰ কণ্টিনিউ এই নিয়মেৰে ত্ৰিফলা খাব লাগিব। 6 বছৰ যদি কণ্টিনিউ আপুনি ত্ৰিফলা খায় তেতিয়াহ'লে আপোনাৰ শক্তিশালী, আপুনি শৰীৰ ইমানেই শক্তিশালী অনুভৱ কৰিব, আপুনি এজন ডেকা মানুহৰ নিচিনা অনুভৱ কৰিব। বয়সীয়া লোকো যদি তেনেকৈ কণ্টিনিউ একদমেই বছৰ বছৰ ধৰি এনেকৈ খাই থাকে, বয়সৰ অনুপাতে আমাৰ যেনেকৈ স্বাস্থ্য পৰি আহে, হাত ভৰি দুৰ্বল হৈ যায়, আমাৰ শৰীৰ নিস্তেজ হৈ যায়, তেনেকুৱা বয়সৰ চাপে চুব নোৱাৰে, ইমানেই শক্তিশালী হৈ তেওঁ এজন ডেকা নিচিনাকৈ তেওঁৰ শৰীৰটো হৈ পৰে। আৰু মগজু বুদ্ধি ইমানেই বিকাশ হয়, এজন ভাল ডেকা বা ভাল পুৰা পঢ়া শুনা একদম পুৰা চোকা এজন তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰে, ইমানেই মগজু বৃদ্ধি হয়। যদি আপুনি 7 বছৰ কণ্টিনিউ এই নিয়মেৰে যদি ত্ৰিফলা খাই থাকে তেতিয়াহ'লে আপোনাৰ চুলি যদি এডাল দুডাল পকিছিলেও যদি গোটেইখিনিও পকিছিলে, লাহে 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 আপোনাৰ চুলি ক'লা হ'বলৈ আৰম্ভ কৰি এটা সময়ত আপোনাৰ পকা চুলি একেবাৰে সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰে। যদি আপুনি 8 বছৰ কণ্টিনিউ খাই থাকে তেতিয়াহ'লে এজন বৃদ্ধ হৈ গৈছেগে, বয়স তেওঁৰ বৃদ্ধ, কিন্তু তেওঁ এজন সফল ডেকাৰ নিচিনা তেওঁৰ ক্ৰান্তি আহে, চেহেৰা তেনেকুৱা উজ্জ্বল হয়, তেওঁৰ শৰীৰ তেনেকুৱা ধৰণৰ কাম কৰিব পৰা হয়, ইমান শক্তিশালী। যদি আপুনি 9 বছৰ কণ্টিনিউ এজন অন্ধ মানুহক ত্ৰিফলা খুৱাই থাকে, 9 বছৰ কণ্টিনিউ কি মাহত কি ধৰণেৰে কিহৰ লগত মিহলাই খাব লাগে তেনেকৈ যদি খুৱাই থাকে, এজন অন্ধেও দৃষ্টিশক্তি ঘূৰাই পায়, চকুৰ যিমানেই মাৰাত্মক ৰোগ নহওক কিয় সেই ৰোগ নাইকিয়া হৈ যায়। 10 বছৰ কণ্টিনিউ ত্ৰিফলা খালে মাতৰ গাম্ভীৰ্যতা, মাতৰ যি সুৰ, আমাৰ কিছুমান মাত শুনিলে আমাৰ শুনি থাকিবৰ মন যায় নহয়নে, তেনেকুৱা মাত শুৱলা হয়, খুব সুন্দৰ কণ্ঠৰ অধিকাৰী হৈ পৰে। যিসকল লোকে ত্ৰিফলা 11 বছৰ কণ্টিনিউ খায় এই নিয়মেৰে, তেতিয়াহ'লে তেওঁ যি ভাবে, যি কৰিম বুলি ভাবে বা যিটো হ'ব বুলি ভাবে, যিটো কৰিমেই বুলি ভাবে, যিটো মনৰ যিবোৰ অৰ্থাৎ যিটো মনৰ কথা, এইটো কৰিম এইটো কাম হ'বই, মানে সম্ভৱ হৈ পৰে। 12 বছৰ খালে কৈছোৱেই, সাপ দিয়া, আশীৰ্বাদ দিয়া সকলো ফলিয়াবলৈ আৰম্ভ কৰে। ত্ৰিফলাৰ ইমান এক ঐশ্বৰিক গুণ আছে, ইয়াক যদি আমি নিয়মিত ব্যৱহাৰ কৰোঁ ত্ৰিফলাৰ কোনো ছাইড এফেক্ট নাই। কিছুমান বস্তু আমি যদি সদায় খাই থাকোঁ আমাৰ ছাইড এফেক্ট হ'ব পাৰে, কিন্তু ত্ৰিফলাৰ কোনো ছাইড এফেক্ট নাই, যি হ'ব আমাৰ শৰীৰৰ কাৰণে ভালহে হ'ব। গতিকে এনে মহাগুণী এই ত্ৰিফলা নিয়মিত আপুনিও খাবলৈ আৰম্ভ কৰক, আপোনাৰ শৰীৰ নিৰোগী কৰি ৰাখক। ত্ৰিফলাৰ এনেকুৱা অদ্ভুত গুণ আপুনিও আহৰণ কৰিবলৈ চেষ্টা কৰক। এইখিনি গুণ পাবলৈ কিছুমান কথা আপুনি গুৰুত্ব দিব লাগিব, সেয়া হৈছে তেলত ভজা পোৰা বাহিৰৰ জংক ফুড, সেইবোৰ খাদ্যৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। মদিৰা, নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নালাগিব। মাছ মাংস ইমান বেছিকৈ খোৱাৰো প্ৰয়োজন নাই, যি নেকি আমাৰ শৰীৰৰ কাৰণে ভালতকৈ বেয়াহে। নিৰামিষ আহাৰ আমাৰ শৰীৰৰ কাৰণে একদমেই উপযুক্ত, তাতোতকৈ শক্তিশালী আহাৰ আমাৰ শৰীৰৰ কাৰণে নায়েই। মাছ মাংস আমি লোভতেহে খাওঁ, মাছ মাংসত যিখিনি আমি ভিটামিন মিনাৰেল পাওঁ সেইখিনি আমি বেলেগ বস্তুৰ পৰাও পাওঁ। আমাৰ শাক পাচলি ফল মূল, এনেকুৱা কিছুমান ফল মূল আছে, এনেকুৱা কিছুমান শাক পাচলি আছে, এনেকুৱা কিছুমান গছ লতা তৰু তৃণ আছে, তাক আমি যদি খাওঁ মাছ মাংসতকৈ বেছিকৈ সেই ভিটামিন আমি গ্ৰহণ কৰিব পাৰোঁ। আৰু ত্ৰিফলা বহুত বেছি পুৰণি কৰি নাখাব, যদি আপুনি আজিয়ে খাব পাৰে তেতিয়াহ'লেতো আৰু ভাল, ইমানো নহ'লেও অন্তত 3 মাহতকৈ বেছি পুৰণি ত্ৰিফলা আপুনি নাখাব, তাৰ গুণাগুণ কমি যায়। 3 মাহ বা 2 মাহ সেয়াই যথেষ্ট। ভিডিঅ'টি অকণমান দীঘলীয়া হ'ল, কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ নহয়নে? যদি ভিডিঅ'টি ভাল লাগিছে বুলি ভাবিছে, উপকাৰী বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰক। আৰু ভিডিঅ'টি যদি ভাল লাগে এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ মই এই চেনেলটিতে আপোনালোকলৈ আগবঢ়াই থাকোঁ। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।